সাহায্য আৰু চৰকাৰে দিলে দাইল দিলে আৰু পানী বটলে এটা একো নাই আৰু নাই দিয়া মানুহো নাই দেখিবলৈ পানী প্ৰথমে এদিন দিলে সেই চাউল দিওঁতে তাৰপৰা দিয়াই নাই বতৰাতে আছে আমি সঁচাকৈ বানপীড়িত পৰিয়াল হিচাপে আমি খুবেই দুখিত আমাৰ যিহেতুকে বিস্তৰ ক্ষতিসাধন হৈছে ৰাইজৰ আৰু আমি অসম চৰকাৰক আমি আহ্বান জনাব খুজিছোঁ যে বানপীড়িত পৰিয়ালসকলৰ যিহেতু বানত আক্ৰান্ত হোৱাৰ পাছত ঘৰৰ ভিতৰৰ সম্পত্তি নষ্ট হোৱাটোৱেই নহয় কিন্তু এটা ঘৰ পুনৰ মেৰামতিৰ কাৰণে এটা প্ৰস্তাৱ ল'ব লাগে যিহেতুকে বিধানসভাত তেনেকুৱা প্ৰস্তাৱ কোনো কালতেই লোৱা হোৱা নাই আমি সেইকাৰণে বৰ্তমানৰ চৰকাৰখনক আমি আহ্বান জনাইছোঁ যে আমাৰ যি ঘৰ এটা পুনৰ মেৰামতি কৰিবলগীয়া হয় নদীৰ যি খাৰুৱা পানীয়ে আহি ঘৰৰ খুঁটাবোৰ ছিঙি দিয়ে আমি প্ৰায় এটা দৰিদ্ৰ অঞ্চলৰ লোক হিচাপে আমি অনুভৱ কৰিছোঁ যে আমাৰ এই নৈপৰীয়া ৰাইজক প্ৰধানমন্ত্ৰী আৱাস যোজনা দিয়া হোৱা নাই এইখিনি কথা আপোনালোকে স্পষ্টভাৱে দেখুৱাই দিব বুলি মই আশা ৰাখিছোঁ আপোনালোকৰ এই চেনেলৰ জৰিয়তে যে কিয় দিয়া হোৱা নাই পুনৰ সংস্থাপন কিয় নাই ভূমিপট্টা কিয় প্ৰদান কৰা নাই এইসকল ৰাইজক সঁচাকৈ যদি চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈ যে ৰাইজে এই মৰম দিলে এই চৰকাৰ গঠনৰ সুবিধা দিলে আপোনালোকৰ চৰকাৰখনে যাতে এটা সুস্থ সিদ্ধান্তৰে এই বানাক্ৰান্ত পৰিয়ালসকললৈ এক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ আৰু লগতে যি পুনৰ মেৰামতিৰ এক ব্যৱস্থা কৰি দিব বুলি আমি আশা ৰাখিছোঁ আৰু লগতে কিছুমান লোকৰ বৰ্তমান সময়ত আমি এতিয়া অস্থায়ী শিবিৰ হিচাপে পথটোকে বাছি ল'ব লগা হৈছে গতিকেলৈ এই যি 2-3 মাহলৈকে ধৰি লওক আমাৰ এই ঘৰৰ পৰা পলসবোৰ চাফা কৰি শেষ নোহোৱা পৰ্যন্ত আমি এনেকৈয়ে থাকিব লাগিব সেয়েহে আমাক চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰি আমাৰ ৰাইজক সুবিধা হোৱাকৈ যাতে আপোনালোকে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰে তাকে আমি আহ্বান জনাইছোঁ সাহায্য হিচাপেতো আমি ধৰি লওক আমাক মহকুমা প্ৰশাসনে দাইল চাউল পানী বটল এটা এনেকুৱাবোৰ দিছে কিন্তু ফেনাইলৰ খুবেই প্ৰয়োজন আৰু ফেনাইলৰ লগতে আমাৰ যি ঔষধ পাতিবোৰো খুবেই প্ৰয়োজন আৰু এনেকুৱা দিনত সঁচাকৈয়ে যে আপোনালোকে এই আঁঠুৱা এখন দিয়াৰ ব্যৱস্থা কৰিলে আমি খুবেই আনন্দিত হ'ম যিহেতুকে বৰ্তমান আমাক ত্ৰিপাললৈকে যোগাৰ দিয়া হৈছে কিন্তু হ'ল কি পৰ্যাপ্ত পৰিমাণে আমাক খোৱা পানীৰ এটা সুবিধা কৰি দিলে ভাল হয় আমি সেয়েহে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ স্থানীয় প্ৰশাসনকো আমি আহ্বান জনাইছোঁ যিহেতুকে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে একেবাৰে লেহেমীয়া গতিৰে কাম কৰি থকা দেখিবলৈ পোৱা যায় গতিকেলৈ আমি দুৰ্যোগ ব্যৱস্থাপনা বিভাগকো আমি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী মহোদয়কো আমি আহ্বান জনাইছোঁ যে আপোনালোকে এই দুৰ্যোগত ভুক্তভোগী পৰিয়ালসমূহৰ কথা আপোনালোকে খুব হৃদয়ংগম কৰি যাতে ৰাইজক সেৱা সঁচাকৈ আপোনালোকে আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ